প্ৰলয়ংকাৰী বানত উদং হল পশুপালকৰ গোহালি গড়াল। উজনিৰ বানত মৃত্যুমুখত পৰিল লাখে লাখে গৰু ছাগলী ম'হ ভেড়া। বাদ পৰা নাই গাহৰিৰ পৰা আৰম্ভ কৰি হাঁহ কুকুৰাও। তৎসত্বেও উজনিৰ দুৰ্গতৰ কাষত থিয় হ'ব পৰা নাই হৃদয়হীন মন্ত্ৰী নীলিমা দেৱী। বৰঞ্চ ভাগিন ভতিজাকক লগত লৈ বিভাগ চলোৱাৰ পৰিকল্পনা, ভয় ভাবুকিৰে ND24ৰ কলম স্তব্ধ কৰাৰো অপচেষ্টা মন্ত্ৰী নীলিমাৰ। অভাৱনীয়, অকল্পনীয়। সময়ৰ লেখেৰে মাত্ৰ 15ৰ পৰা 20 মিনিট চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামি অহা দলে চকুৰ প্ৰচাৰতেই তছনছ কৰিছিল উজনিৰ ইখনৰ পাছত সিখন জিলা। নিমিষতেই বুৰ গ'ল চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ বিস্তীৰ্ণ অঞ্চল। ৰুদ্ধ হ'ল ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যোৱা প্ৰতিটো বাট, পথ, উপপথ। উদং হ'ল উজনিৰ পশুপালকসকলৰ গঁড়াল, গোহালি। খালী হ'ল মাছ ভৰ্তি ইটোৰ পাছত সিটো পুখুৰী। অথচ উজনিৰ দুৰ্গতসকলৰ এই ভয়াৱহ দুৰ্দশাত দেখি শুনিও পূৰ্ণ শতাংশই নিৰ্বিকাৰ পশুপালন আৰু পশু চিকিৎসা তথা মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী, যাৰ বাবে এই পৰ্যন্ত উজনিত উপস্থিত হোৱাৰ বাবে থিৰাং কৰিব পৰা নাই সময়। অথচ উজনিৰ প্ৰলয়ংকাৰী বানত বিভাগীয় তথ্য অনুসৰিয়েই এই পৰ্যন্ত উটি গৈছে অথবা মৃত্যুমুখত পৰিছে 2,45,160টা পশুধন। ইয়াৰে সৰ্বাধিক 2,04,033টা পশুধনৰ মৃত্যু হৈছে শিৱসাগৰ জিলাত, 23,602টা পশুধনৰ মৃত্যু হৈছে চৰাইদেউ জিলাত, যোৰহাট জিলাতো মৃত্যু হৈছে বা বানত উটি গৈছে 17,426টা পশুধন। ইমানেই নহয়, উজনিৰ প্ৰলয়ংকাৰী বানত পৃথকে ক্ষতিগ্ৰস্ত হৈছে 10,76,516টা পশুধনো। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবেই এই পশুধনসমূহেই অন্যতম পৰম সম্পদ, বিপদৰ বন্ধু। এক কথাত প্ৰতিটো পৰিয়ালৰ বাবে পৰিয়ালৰ একো একোজন সদস্য স্বৰূপ একো একোটা পশুধন। তৎসত্বেও ন্যূনতমো কাণসাৰ নাই বিভাগীয় মন্ত্ৰী নীলিমা দেৱীৰ। উজনিৰ এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কাজিৰঙাৰ পৰাই অতি নিৰ্লজ্জভাৱে ঘৰমুৱা হৈছিল মন্ত্ৰী নীলিমা দেৱী। দায়িত্ব বুলি কওঁতে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ সকলো জীৱ জন্তুৰ প্ৰতি যিটো দায়বদ্ধতা সেইখিনি আছে। আৰু আজি আমি যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছিলোঁ, যোৰহাটত আমাৰ প্ৰগ্ৰেম আছিল আৰু প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমাৰ শিৱসাগৰৰ যিটো প্ৰগ্ৰেম আছিল আমি যাব নোৱাৰিলোঁ। তথাপিতো ভাৰ্চুৱেলি আমি কামখিনি কৰিছোঁ। বিপদগ্ৰস্ত জনতাৰ সন্মুখত মন্ত্ৰী নীলিমা দেৱীৰ মুখাৰ আঁৰৰ প্ৰকৃত মুখখন ধাৰাবাহিকভাৱে খোল খাইছিল ND24ৰ ইতিপূৰ্বেই সম্প্ৰচাৰিত প্ৰতিবেদনত। যি প্ৰতিবেদন প্ৰত্যক্ষ কৰি ভৰিৰ তলৰ মাটিত ধৰি ৰখাৰ স্বাৰ্থতেই এইবাৰ ভয় ভাবুকিৰে মন্ত্ৰী নীলিমা দেৱী লিপ্ত হ'ল ND24ৰ কলম স্তব্ধ কৰাৰ অপচেষ্টাত। কিন্তু মন্ত্ৰী নীলিমা দেৱীৰ ভয় ভাবুকিত কোনো কাৰণতে স্তব্ধ নহয় ND24ৰ কলম, বৰঞ্চ পূৰ্বতকৈ অধিক ক্ষুৰধাৰ হ'ব ND24ৰ কলম। মন কৰক এই ব্যক্তিজনলৈ, নাম ৰঞ্জিত কুমাৰ অধিকাৰী। মাহ দিয়ে পূৰ্বলৈকে বিত্ত বিভাগৰ অবৰ সচিব হিচাপে কৰ্মৰত ৰঞ্জিত কুমাৰ অধিকাৰী সম্বন্ধত মন্ত্ৰী নীলিমা দেৱীৰ ভাগিনীয়েক। সেই সুবাদতে মন্ত্ৰীৰ চুপাৰিচতেই বিত্ত বিভাগৰ অবৰ সচিব পদৰ পৰা একেটা পদতেই বদলি হৈছিল পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ। মন্ত্ৰী নীলিমা দেৱীয়ে সমষ্টিবাসীৰ দুৰ্গত অথবা উজনিৰ বন্যাক্ৰান্তসকলৰ বাবে কিবা কৰক বা নকৰক, ভাগিন ভতিজাৰ বাবে যে সকলো কৰিবলৈ সাজু, সেয়া দিনৰ পোহৰৰ দৰেই সুস্পষ্ট। আৰু সেইবাবেই এইজন ৰঞ্জিত কুমাৰ অধিকাৰীক বিত্ত বিভাগৰ পৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অবৰ সচিব হিচাপে বদলিৰ বাবে সাধাৰণ প্ৰশাসন বিভাগলৈ 20 জুনত মন্ত্ৰী নীলিমা দেৱীয়ে মিনিষ্টাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ফিজ এষ্টাব্লিছমেণ্ট 01202603 নম্বৰ পত্ৰযোগে কৰিছিল চুপাৰিচ। যি চুপাৰিচৰ আধাৰতেই মাত্ৰ 10 দিনৰ ভিতৰত বিত্ত বিভাগৰ পৰা পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ বদলি হৈছিল নীলিমা দেৱীৰ ভাগিনীয়েক ৰঞ্জিত কুমাৰ অধিকাৰী।
কিন্তু বৰ্তমান বিভাগত নহয় বিভাগীয় মন্ত্ৰীৰ কাৰ্যালয়তহে কৰ্মৰত এইজন ৰঞ্জিত কুমাৰ অধিকাৰী আৰু ইয়াৰ সুবাদতেই শনিবাৰে মঙলদৈৰ ঔতলাত মুখ্যমন্ত্ৰীয়ে বান পৰিদৰ্শনৰ পূৰ্বে বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত ND24ক বাধা প্ৰদানৰ অপচেষ্টা চলালে মন্ত্ৰীৰ বলত বলিয়ান হোৱা এই ৰঞ্জিত কুমাৰ অধিকাৰীয়ে এগৰাকী লোক আহিছে তেখেতে ND24ক কেমেৰাক যাব হাক দিছে মুখ্যমন্ত্ৰীয়ে গম পাই বুলি কৈছে তেখেতে কেমেৰা ল'বলৈ আমাক হাক দিছে পিছে যেতিয়াই ND24ৰ কেমেৰা অন হ'ল তেতিয়াই এইদৰেই হেপ ঢুকিবলৈ আৰম্ভ কৰিছে নীলিমা দেৱীৰ ভাগিন তথা বিভাগীয় কৰ্মচাৰী ৰঞ্জিত কুমাৰ অধিকাৰীয়ে মই ভেটেনেৰী ডিপাৰ্টমেণ্টৰ কৰ্মৰত মই তাকেই সেইকাৰণে চাবলৈ আহিছিলোঁ আপোনাৰ নামটো জানিব পাৰিম নেকি মোক নিশ্চয় আপোনালোকে এইটো এক মিনিট হ'ব দেই মই হেৰি কৰোঁ পানী লাগিব কেৱল সেয়াই নহয় যেতিয়াই জুলুঙাৰ মেকুৰী ওলাই পৰাৰ উপক্ৰম হ'ল তেতিয়াই পুনৰ এইজন ৰঞ্জিত কুমাৰ অধিকাৰীয়ে ল'লে মিথ্যাচাৰৰ আশ্ৰয় প্ৰথম কথা মই তেনেকুৱা একো কোৱা নাই আপোনালোকে কাৰ কথাই কৈছে কোনোবা কাষৰ মানুহ আছিলে যদি নাজানো আপোনালোকে এই বস্তুটো ভুল যদি হেৰি কৰিছে এই বিষয়ে মই জ্ঞাত নহয় ইয়াৰ পাছতেই দুৰ্গতসকলৰ স্বাৰ্থত ND24য়ে নিৰৱচ্ছিন্নভাৱে কৰি অহা কামৰ বিৱৰণ দাঙি ধৰিলে ভুক্তভোগীয়ে ঠিকে আছে ভাল কাম কৰিছে আপোনালোকে আমি কি কাম কৰিছোঁ ভাল কামে কৰিছা ঠিকে আছে ভাল কাম কৰিছে আপোনালোকে আমি কি কাম কৰিছোঁ ভাল কামে কৰিছা ND24য়ে মন্ত্ৰীৰ চামচাৰ ৰঙা চকুক যে ভয় নকৰে সেয়া মন্ত্ৰী নীলিমা দেৱীয়েই হওক অথবা মন্ত্ৰীৰ চুপাৰিচত বিভাগ সলনিৰে বৰমতাগিৰি চলোৱা ৰঞ্জিত কুমাৰ অধিকাৰী কিংবা অন্যান্য সকলেও ভালদৰে মনত ৰখা ভাল ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ